Good morning, guys. ঘৰৰ পৰা এতিয়া আজি আমি ডিব্ৰুগড়লৈ যাবলৈ আছো সো আমাৰ বাইকটো চাক গুটে পেকিং কৰি আপোনালোকক দেখাইছো চাব হা কেনেকা পুৰা ফুল হৈ আছে এই আছে পুৰা ইফালে বজা এই চাক পুৰা ইফালে তারপর এইজনী ৰেডি এতিয়া কলৈ যাম আমি কোৱাচোন ঘুৰিবলৈ কত গুৱাহাটী নাই তেও এনে কৈছে তাই এনে কৈছে আমি এতিয়া ঘৰৰ পৰা ওলাইছো ডিব্ৰুগড়লৈ যাবলৈ ঠিক আছে গাইস সো আপোনালোকে চাই থাকক আজি মোৰ প্ৰথম কিবা ব্লগ হ'ব না ট্ৰাইবেল ব্লগ টাইপে হ'ব আৰু হেতু তাৰপা মই ফাৰ্স্ট টাইম আপোনাৰ আসামিয়াত ভিডিও বনাইছো ঠিক আছে গাইস মানে অসমীয়াত মই ভিডিও বনাই আছো সো আপোনালোকে চাই থাকক বলক আমি তো ওলাই যাও বাইকটো স্টাৰ্ট কৰি ওলাই যাও বলক So guys, এতিয়া আমি দুনিয়াকে ঘৰৰ পৰা ওলাই আহি এই আছাক এতিয়া নেশনেল হাইৱে পাম আৰু হেতু হল লেফট সাইডে যদি আপুনি যায় তেতিয়া পাছিঘাট জুনাই পাছিঘাট পাব এতিয়া আমি ডিব্ৰুগড়লৈ যাম সো আমি ৰাইট সাইডে লৈ ললো সাক এই ৰাস্তাৰ পৰিবেশটো আপোনালোকে চাক কি ধুনিয়া না এতিয়া এটো 4 লাইনৰ কাৰণে বনাই আছে এটো বগিবিল আপোনাৰ দেখাইছে 110 কিলোমিটাৰ সো আমি এতিয়া গৈ আছো ওলাই আছো ডিব্ৰুগড়ৰ কাৰণে ন সো ৰাস্তাৰ পৰিবেশটো মই আগতে কৈছিলো যে আমাৰ 4 লাইনৰ নিৰ্মাণ হৈ আছে ৰাস্তাটো এই আছাক কি ধুনিয়াকে মানে 4 লাইন এতে ধুনিয়াকে হ'ব আপোনালোকে যদি পাছিঘাট ঘুৰিব লগিয়া আছে তেতিয়া এক বছৰ পাছত আপোনালোকে আমাৰ ৰাস্তাটো বহুত ধুনিয়াকে 4 লাইন হৈ যাব তাৰ পাছত বহুত ধুনিয়া পৰিবেশ লাগিব আৰু আমাৰো মানে দেই গাইস সো আহক তারপর এই আছাক কতবা হল এডোখৰ কতবা এক টুকুৰা দুই টুকুৰাকে আমাৰ 4 লাইনটো হৈ আছে এই আছাক আপোনাক কি ধুনিয়াকে হল ন তারপর এই আমাৰ অসমৰ গাঁওটো কেনেকা লাগে অসমৰ মানে এটা ৰাস্তাৰ কিনাৰৰ গাঁও চাক ইফালে আছে তামুল গছৰ বাৰী আৰু এই ৰাস্তা কি ধুনিয়া পৰিবেশ না সো আপোনালোকে চাই থাকক গাইস এই আছাক কি ধুনিয়া ন ইফালে গছ কি ধুনিয়া লাগিছে কিন্তু অকমান আগত আপুনি এতিয়া মন কৰিব হা অকমান আগলৈ গৈ আমি এই যোনটো ডাঙৰ ওখ গছ দেখিছে তাৰ অকমান আগতে মানে আগত কি হেতু এজাৰবালি বুলি কোৱা হৈছিল আমাৰ হেতু কি বহুত ধুনিয়া ফুল ফুলে আপুনি এজাৰ গছক জানে কি ধুনিয়া ফুল ফুলে না এটো বিহুৰ আগে ফুল ফুলিব আৰু বিহুৰ পাছত ফুলে কিন্তু এটো গছ এতিয়া চাক ইফালে চাক লেফট সাইডে পুৰা গছটো কাটা হল কিয়ৰ কাৰণে কাটা হল বুলি কল আপোনাৰ এই 4 লাইনৰ কাৰণে কাটা হল গছটো ইফালেটো ঢেৰ এফালেও এইটো এজাৰ গছ আপোনালোকে দেখিছে কিন্তু দুই সাইডে ইয়াত আছিল হা বহুত ধুনিয়া পৰিবেশ লাগিছিল বহুত সুন্দৰ লাগিছিল আৰু যেতিয়া ফুল ফুলে ন কি ধুনিয়া দৃশ্য এটা হৈ পৰিছিল এই জায়গাটো কিন্তু এতিয়া কি কম আৰু ন এটা ডেভেলপ কৰিব আমাৰ 4 লাইনটো বনাবৰ কাৰণে এই গছকিটা কাটা হল ইয়া চাই ইফালে এতিয়াও কি ধুনিয়া কিবা হ'ব ফুল ফুলিব না এই গছকিটা আপোনালোকে চাইছে নিশ্চয় আকৌ আমি আহি পালো সিমেন্ট চাপৰি সিমেন্ট নদীৰ ব্ৰিজ সিমেন্ট ৰিভাৰ ব্ৰিজ বুলি কয় এটো কি ধুনিয়া পৰিবেশ ইফালে আপোনালোকে পাহাৰটো চাক কি ধুনিয়া এইটো ৰেলৱে লাইন আছে ইফালে তাপা ইফালে ৰেলৱে লাইনৰ ওচৰতে এই ব্ৰিজ আৰু এই ৰাস্তা কি ধুনিয়া দৃশ্য এটা সো এনেকৈ আৰু আমাৰ বহুত ধুনিয়া পৰিবেশ হয় বহুত চাবলগীয়া জায়গা আছে আপোনালোকে আহক আমাৰ জুনাই সাইডো আহক সিমেন্ট চাপৰি ঘুৰক এই পাহাৰ কিটাৰ মজাটো লওক আৰু গাইস কক এই জায়গাটো এই ব্ৰিজটো কেনেকুৱা লাগিছে এই পাহাৰৰ লগত কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব হা গাইস কেনেকা এই কি ধুনিয়া দৃশ্য না মোৰটো বহুত বঢ়িয়া লাগে এই জায়গাটো তাৰ কাৰণে মই ইয়াত অকমান ভিডিও ললো আপোনালোকক দেখাম বুলি মইতো নিশ্চয় ভাল পাওঁ এই জায়গাটো আপোনালোকে কমেন্ট কৰি জনাক সো গাইস আহি আমি ধুনিয়া এটা জায়গাত আহি পালো এই আছাক আপোনালোকে কি ধুনিয়া না ইফালে পাহাৰ ইফালে 4 লাইন ৱা এ বাইদেউ বাইদেউ পুৰা গৰম লাগিছে বোলে আৰু আজি মানে ৰডটো বহুত দি আছে গাইস আপোনালোকে চাব পাৰে পুৰা কাৰা ৰড তাৰ ইফালে যি ধুনিয়া ফটাৰ তাৰপা আমি অকমান ফটো দুটামান লম বুলি ভাবিছো এই জায়গাটো ধুনিয়া লাগি এইটো ইয়াত পাহাৰৰ কাম চলি আছে সো ইফালে আপোনালোকে চাব পাৰে ৱা না বহুত ধুনিয়া হয় নাই গাইস সো আপোনালোকে চাই থাকক মই এতিয়া ফটো মাৰি লও দেই অকমান আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো ফলো কৰিব পাৰিব 1 সামুৱেল গুৱাৰী 1 এইয়া চাক ওয়াও সগাই ৰাস্তাত আহি আমি এই আছাক গাহৰি মাংস ধুনিয়াকে আধা কেজি লৈ ললো আমাৰ ডিব্ৰুগড়ৰ গাহৰি ইমান টেষ্টি নহয় এই সাইডৰ মানে চিলাপতাৰ হক জুনাই হক ইফালে সাইডৰ গাহৰি বহুত ধুনিয়া লাগে খাই
এইয়া চাওক ইফালে ধুনীয়াকৈ কাটি আছে অকণমান মিডিয়াম পিচ কৰিব হা অঁ বঢ়িয়া এইয়া চাওক ইফালে চ' এতিয়া আমি গাহৰি চাহৰি ধুনীয়াকৈ লৈ এতিয়া আমি পালোঁ কোলাজান তিনিআলি ইফালে আমি এতিয়া লেফ্ট চাইডে সোমাই যাম লেফ্ট চাইডে গ'লে আপোনাৰ ডিব্ৰুগড় পায় আৰু ৰাইট চাইডে আপুনি চিধাকৈ গ'লে ইফালে আমি ধেমাজি পাই যাম চ' এইয়া চাওক ৰাস্তাৰ কাম ইয়াতো চলি আছে চ' বলক মোৰ লগত আপোনালোকেও ডিব্ৰুগড়লৈ তাৰপৰা এই ব্লগটো চাই থাকক ন আৰু আহিবলগীয়া আছে ধেৰ ভাল ভাল চ' আপোনালোকে চাই থাকক এইটো ভিডিঅ' তাৰপৰা এতিয়া আমি আহি এইয়া চাওক বগীবিল ওচৰলৈ চাপিলোঁ বগীবিল এতিয়া ব্ৰিজ জাষ্ট পামেই আৰু আমি অকণমান আগতে গ'লে আমাৰ চবতকৈ ৱৰ্ল্ডৰ নহয় ইণ্ডিয়াৰ লংগেষ্ট ৰেলৱে কাম ব্ৰিজ বুলি কয় এই বগীবিল ব্ৰিজটো মই জনামতে যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব চ' গাইজ ফাইনেলি আমি বগীবিল আহি পালোঁ এয়া আপোনালোকে চাব পাৰে এইটো চাওক ব্ৰহ্মপুত্ৰৰ পানী এতিয়া আমি ক'ত আছোঁ বগীবিল দলঙৰ ওপৰত গাইজ এয়া চাব পাৰে মানে আগতে আমাৰ ইফালে খুব ধুনীয়া এটা পৰিৱেশ এইকেইটা আপোনালোকে দেখিছে নাই ইফালে আছে আপোনাৰ এইটো পাৰত আছে আপোনাৰ কাঞ্চনজংঘা কিন্তু কাঞ্চনজংঘাৰ ফালে আজিকালি কি হ'ল পানীটো ইফালে নাযায় চ' ইটো ছাইডে আপোনালোকে যদি ঘূৰিব আহে তেতিয়া এইটো ছাইডত আহক তাৰপৰা ইফালে চাওক তাৰপৰা আমাৰ বাইদেউজনী এইয়া চাওক কেনেকুৱা কিবা পিন্ধি পূৰা ৰেডি এয়া চাওক এনেকুৱা বস্তুকেইটা আপোনালোকে চাব পাৰে পূৰা আমি লং ৰাইডত ওলাই আহিলোঁ না ক'ত আহিলোঁ আমি হা বাইদেউ নাজানো বুলি কৈছে লং ৰাইডত ওলাই আহিছোঁ আমি চ' এইফালে চাব পাৰি কি ধুনীয়া আৰু ইফালে চাওক জেগাটো খুব ধুনীয়া সঁচাকৈ মানে আমাৰ বগীবিলটো চাবলগীয়া জেগা বহুত ধুনীয়া হয় ইফালে চাওক না সঁচাকৈ বহুত ধুনীয়া দেই এইফালে আমাৰ জোনাই কোনটো ছাইডে আছে বাৰু আমাৰ জোনাই ইফালে এনেকুৱা গৈ ব্ৰহ্মপুত্ৰৰ ইফালে আছে ন ইফালে আছে গাইজ এইয়া চাব পাৰে মই জুম কৰি অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চাগে মোৰ কেমেৰাটো ইমান ক্লিয়াৰ নহয় হ'লেও এই চাওক কি ধুনীয়া পৰিৱেশ আপোনালোকে যদি ঘূৰিব আহে তেতিয়া এইটো ইপাৰে আহিব আমাৰ ডিব্ৰুগড় ছাইডলৈ আজিকালি ইমান খাচ নহয় আপোনালোকে যদি পানীটো চাব মন যায় পানীৰ কিনাৰত বহিব মন যায় এই পাত্ৰকেইটা দেখিছে নাই কি ধুনীয়া ইফালে বঢ়িয়াকৈ বহিয়ে চাব পাৰে আৰু ইফালে চাওক গাড়ী বহুত ডাঙৰ গাড়ী আহি আছে ৱাও সঁচাকৈ খুব ধুনীয়া চাবলগীয়া পৰিৱেশ হয় বগীবিল ব্ৰিজ আৰু আমাৰ অসমৰ কাৰণে গৌৰৱো হয় এইটো কাৰণ সেইটো হ'ল আমাৰ লংগেষ্ট ৰেলৱে কাম ব্ৰিজ বুলি কয় ন ইণ্ডিয়াৰ হয় নাই যদি হয় আপোনালোকে কমেণ্ট কৰক গাইজ যদি নহয় ক্ষমা কৰিব কিন্তু মই জনামতে আৰু ন সেইটো লংগেষ্ট ৰেলৱে কাম ব্ৰিজ বুলিও কোৱা হয় আমাৰ বগীবিল ব্ৰিজক চ' আমাৰ অসমৰ কাৰণে আৰু আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ কথা ন এইটো ব্ৰহ্মপুত্ৰৰ ওপৰেদি আছে এই বগীবিল দলংখন ঠিক আছে গাইজ চ' এইয়া চাওক ৱাও সঁচাকৈ ধুনীয়া দেই চ' বলক এতিয়া আমি গৈ আপোনালোকক ডিব্ৰুগড় লগ পাই আছোঁ ক'ত গৈ আছোঁ গাইজ বাইদেউ ক'ত গৈ আছোঁ আমি আহক বাইদেউ এতিয়া উঠিবলৈ আছে এয়া চলো ক'ত যাম আমি ডিব্ৰুগড় যাব বোলে তো বলক আমি আপোনালোকক ডিব্ৰুগড় লগ পাইছোঁ ডাইৰেক্ট এতিয়া গৈ আমি সদায় যেতিয়াও ডিব্ৰুগড় আহোঁ তেতিয়া মানে আমি সদায় শ্বৰ্টকাট ৰাস্তা হয় আহোঁ সেইটো আপোনাৰ ডাইৰেক্ট আমলাপটি ওলাই বগীবিল ব্ৰিজৰ পৰা আপোনাৰ ডাইৰেক্ট আমলাপটিলৈ ওলাই দিয়া চ' বহুতখিনি আপোনাৰ 10 কিলোমিটাৰমান আমাৰ শ্বৰ্টকাট হৈ যায় আমি সদায় এইটো ৰুটটোৱে ফ'ল' কৰোঁ যদি আপোনালোকেও ফ'ল' কৰিবলগীয়া আছে তেতিয়া মই ৰাস্তাটো কৈ দিছোঁ আপোনাৰ বগীবিল ব্ৰিজটো পাৰ কৰি এই 1 কিলোমিটাৰমান আগত গৈ ইফালে সোমাব লাগে ঠিক আছে গাইজ চাওক তাৰপৰা ৰাস্তা নজৰা কি বঢ়িয়া এনেকৈ আমি সদায় মানে আমি শ্বৰ্টকাটেই মাৰোঁ আৰু দেই যেতিয়াই আমি ডিব্ৰুগড় আহোঁ এইটো ৰাস্তাই আমি ফ'ল' কৰোঁ চ' চাই থাকক এইটো ব্লগ চ' গাইজ ফাইনেলি এইটো আমি আহি পাই বাইকটো পাৰ্কিং কৰি থৈ দিলোঁ ইফালে তো বলক এতিয়া চব বস্তুটো ল'ব নোৱাৰোঁ এতিয়া বেগটো লৈ ল'ম ফাৰ্ষ্টত বেগটো লৈ
বেগটো লৈ মেলি ৰুমলৈ ওপৰলৈকে যাওঁ বলক সব বস্তুটো একবাৰত নিব নোৱাৰে চ' বলক আমাৰ ৰুমলৈকে যাওঁ আমি চলো ইফালে আছে ওপৰত উঠি যাব লাগে গাইছ আপোনালোকে ইফালে বলক তো চলো আমাৰ তাইয়ে কি কৰি আছে চাওঁ গৈ মেলি একেবাৰে ওপৰৰ ফ্ল'ৰটো আমি থাকোঁ চ' সেয়াই ওপৰত গৈ আছোঁ এতিয়া অঁ আহি গ'লোঁ অঁ মানুহজনে আহিছে ইফালে এই এতিয়া ওপৰত পাই গ'লোঁ আমি ৱাও এয়াই আমাৰ ৰুম এতিয়া আমাৰ লগৰ যিটো বা কি কৰি আছে সিয়ে জানে আৰু টক টক সি লক কৰি থৈছিলে এইয়া আমি আহি পালোঁ চব বস্তু এনেকুৱা হৈ আছে বস্তুখিনি ইয়াতে থৈ লওঁ প্ৰথমতে ৱাও তাৰপৰা ইফালে ধুনীয়া একটা জেগা দেখো আপোনালোকক চবটো খুলি দিম সাফোকেশন হৈ আছে ৱাও ইফালে চাক চ' এয়াই আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব জৰুৰ কৰিব ঠিক আছে গাইছ চ' টাটা বাই বাই আপোনালোকক লগ পাম নতুন এটা ভিডিঅ' লৈ বাই বাই কৈ দিয়া এবাৰ টাটা